কেবিনেটত আমি নলবাৰী জিলাত এটা ঘোষণা কৰিছিলোঁ যে তাত যেটো দীৰ্ঘকালীন অবিবি এটা সমস্যা আছিল কিছুমান শিক্ষকে অবিবিত চাকৰি পালে নাপালে চাকৰি বাদ পৰিলে আমি নলবাৰীত ঘোষণা কৰিছিলোঁ যে এওঁলোকক চাকৰিটো দিব নোৱাৰি কিন্তু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি যদি আবেদন কৰে তেওঁলোকক আমি 2 লাখ টকা কৰি এটা এককালীন অনুদান দিম 347 গৰাকী অবিবিৰ আবেদন আমাৰ লগত আছিল ৰাজ্য চৰকাৰে এখেতসকলক 2 লাখ টকা কৈ দিব সিদ্ধান্ত লৈছে যাতে বিষয়টোৰ এটা নিষ্পত্তি হ'ব পাৰে ফাইনেল যেটো নিষ্পত্তি বুলি কয় আমাৰ যোৱাকালি কেবিনেটে টাৰ্গেটেড সাবসিডি ইলেক্ট্ৰিসিটি বোৰ্ডক মই যেটো কৈছিলোঁ যে 1 টকা আমি দাম কমাম কালি আমি ইলেক্ট্ৰিসিটি আসাম পাৱাৰ ডেভেলপমেন্ট কৰ্পোৰেচনক 300 কোটি টকা যে টাৰ্গেটেড সাবসিডি পৰিষদে যাতে লোকসানৰ সন্মুখীন হ'বলগীয়া নহয় অৰ্থাৎ ৰাইজক যেটো বিদ্যুতৰ দাম এপিডিসিএল কমাই দিছে তাৰ ফলত যাতে তেওঁলোকৰ বহুত বেছি লোকসান হ'ব নালাগে হেকাৰণে কেবিনেটে যোৱাকালি 500 কোটি টকাৰ সাবসিডি এমাউন্ট এটা ইলেক্ট্ৰিসিটি বোৰ্ডৰ বাবে মঞ্জুৰ কৰিছে আৰু আমি আগতে কোৱাৰ দৰে নৱেম্বৰ মাহত আমি ইলেক্ট্ৰিসিটিৰ যেটো টেৰিফ তাক আমি আৰু এবাৰ ৰিভিউ কৰিম জনসাধাৰণক সকাহ দিয়াৰ ব্যৱস্থা থাকিলে আমি আৰু অধিক সকাহ দিবৰ বাবে চেষ্টা কৰিম যোৱাকালি আমাৰ কেবিনেটে ৰাজ্য চৰকাৰৰ ফালৰ পৰা আমি ইতিমধ্যে বাজেটত ঘোষণা কৰিছিলোঁ যে মসুৰ দালি চেনি আৰু নিমখ আমি অক্টোবৰ মাহৰ পৰা ৰাজ্যৰ 72 লাখ পৰিয়ালক সুলভ মূল্যত দিয়া আমি আৰম্ভ কৰিম মসুৰ দালিত প্ৰায় 30 টকা সুলভ মূল্যত পাব চেনিও ঠিক সেই ধৰণে 20-30 টকা সুলভ মূল্যত পাব সেই সময়ত দামটো লৈ পেলাই আমি গম পাম আৰু নিমখও প্ৰায় 10 টকা কম মূল্যত পাব এই আঁচনিখন ৰাজ্য চৰকাৰে অনুমোদন জনায় আৰু এই আঁচনিখন প্ৰণয়ন কৰাৰ বাবে ৰাজ্য চৰকাৰে নিজৰ বাজেটৰ পৰা প্ৰতি মাহত প্ৰায় 60 কোটি টকা আমি ব্যয় কৰিব লাগিব বাকি টকাটো কনজিউমাৰে দিব কিন্তু সাবসিডি এমাউন্টটো ৰাজ্য চৰকাৰে নিজৰ পুঁজিৰ পৰা দিব তাৰ ফলত প্ৰায় 50 কোটি টকা প্ৰত্যেক মাহত ৰাজ্য চৰকাৰে যেটো সাবসিডি দিব লাগিব তাক যোৱাকালি কেবিনেটে অনুমোদন জনায় এই গুটেই নাফেড ভাৰত চৰকাৰৰ এটা প্ৰতিষ্ঠান আমি তেওঁলোকৰ পৰা সামগ্ৰীবিলাক কিনিম জিলালৈকে তেওঁলোকে লৈ যাব জিলাৰ পৰা ষ্টেট ওয়্যাৰ হাউচিং কৰ্পোৰেচনে সমবায় সমিতিলৈকে লৈ যাব আৰু সমবায় সমিতি সমূহে ৰেশন কাৰ্ডৰ দোকানলৈকে লৈ যাব ৰেশন কাৰ্ডৰ দোকানে তাত এটা কথা থাকিব যে মই এই মাহৰ টকাটো ললো সাবসিডিটো ঘূৰাই দিব নালাগে নন সাবসিডি এমাউন্টটো চৰকাৰক ঘূৰাই দিব লাগিব যাতে নেক্সট মাহতো আমি এই সামগ্ৰীখিনি পঠাব পাৰো হেকাৰণে কালি ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছে যে যিবিলাক ৰেশনৰ দোকানীয়ে টকাটো মাহৰ টকা মাহত চৰকাৰে ঘূৰাই নিদিয়ে হেনেকুৱা ৰেশন দোকানীক আমি তৎকালীনভাৱে এই কামৰ পৰা আঁতৰাই ওচৰৰ আন এখন দোকানক আমি এই দায়িত্বটো দি দিম যাতে স্কিমটো স্মুথ কৰি চলিব পাৰে আমি যোৱাকালি কেবিনেটখন দুটা দিশত গুৰুত্বপূৰ্ণ আছিল যে আমি বিনিয়োগৰ যোৱাকালি কেইবাটাও প্ৰস্তাৱ दिवेदी थोड़ा टोटल कितना होगा हिसाब कर लेना एक फटाफट আমি বিনিয়োগৰ যোৱাকালি কেইবাটাও প্ৰস্তাৱ কেবিনেটত অনুমোদন জনাইছো মেথাসন্স হাইড্ৰোজেন ই এটা জাপানৰ কোম্পানী তেওঁলোকে নুমলীগড়ত এটা ফ্যাক্টৰী এস্টাব্লিশ কৰিব 1500 কোটি টকা ব্যয়েৰে এই প্ৰস্তাৱটোক যোৱাকালি কেবিনেটে অনুমোদন জনাইছে নুমলীগড় LLP বুলি আৰু এটা কোম্পানী নুমলীগড়তে তেওঁলোকে নুমলীগড়ৰ পৰা গ্যাস আৰু নুমলীগড়ৰ সামগ্ৰী লৈ তেওঁলোকে আন কিছুমান ভ্যালু এডেড সামগ্ৰী বনাব
আৰু এচিট্ৰিক এচিড এনেকুৱা ধৰণৰ কেমিকেল প্ৰডাক্ট বনাব এই উদ্যোগটোৰ বাবেও আমি কালি 750 কোটি টকাৰ কেবিনেটে তেওঁলোকৰ যিটো ইনভেষ্টমেণ্ট প্ৰপ'জেল তাক আমি অনুমোদন দিছোঁ গোৱালপাৰা জিলাত মাটিয়াত কোহিনুৰ পাল্প পেপাৰ লিমিটেড আৰু RPN স্পেচিয়েলিটি প্ৰাইভেট লিমিটেড কোহিনুৰ পাল্প পেপাৰ লিমিটেডে 981 কোটি টকা ব্যয় কৰিব আৰু RPN স্পেচিয়েলিটি পেপাৰ প্ৰাইভেট লিমিটেডে 827 কোটি টকা ব্যয় কৰিব এই দুইটা প্ৰস্তাৱত কেবিনেটে অনুমোদন জনাইছে ইউফ্লেক্স নামৰ এটা কোম্পানী তেওঁলোক মাটিয়াতে বহিব EV বেটাৰীৰ কম্পোনেণ্ট বনাব তেওঁলোকে 378 কোটি টকা ব্যয় কৰিব তেওঁলোকৰ প্ৰস্তাৱতো কেবিনেটে সন্মতি জনাইছে SKJ ক্লিন এনভাইৰনমেণ্ট ভেঞ্চাৰ লিমিটেড এখেতসকলে মিনাৰেল ৱাটাৰৰ বটলবিলাক যি ৰাস্তাই ঘাটে পৰি থাকে এইখিনিক তেওঁলোকে ৰিচাইকেল কৰি আমাৰ প্ৰদূষণৰ পৰাও কিছু পৰিমাণে ৰেহাই দিব আৰু ইয়াক নতুন এটা প্লাষ্টিকলৈকে ৰূপান্তৰ কৰিব তেওঁলোকৰ 137 কোটি টকাৰ প্ৰকল্প কেবিনেটে অনুমোদন দিছে ব্ৰহ্মপুত্ৰ বিৰৰি বুলি এটা টিহুত তেওঁলোকে আমাৰ লিকা ৰিলেটেড এটা ইণ্ডাষ্ট্ৰি কৰিব 167 কোটি টকা কেবিনেটে অনুমোদন দিছে সিস বায়োটেক বুলি মাটিয়াত আৰু এটা কোম্পানী বহিব যোনে ইথানেল বনাব 157 কোটি টকা কেবিনেটে অনুমোদন দিছে নগাঁৱৰ ধৰমতুলত মেগাশ্ৰী সিমেন্ট এটা সিমেন্ট ফেক্টৰী বনাব তেখেতসকলে 900 কোটি টকা ব্যয় কৰিব মেঘাটপ সিমেন্টছ এওঁলোকে কাছাৰ জিলাৰ চন্দ্ৰপুৰত এটা ইণ্ডাষ্ট্ৰি সেটআপ কৰিব 860 কোটি টকাৰ বিনিয়োগ প্ৰস্তাৱত কেবিনেটে অনুমোদন দিছে মেক্স সিমেন্টছ তেওঁলোকে 521 কোটি টকাৰে ধৰমতুলত এটা উদ্যোগ বহাব তাকো কেবিনেটে অনুমোদন দিছে অমৃত সিমেন্টছ ৰঙিয়াত এখেতসকলে 617 কোটি টকাৰে এটা ইণ্ডাষ্ট্ৰি বহাব সিমেন্টৰ তাকো কেবিনেটে অনুমোদন দিছে দ্বিতীয়তে দুখন হোটেল এখন জাগিৰোডত টাটাই তাজ গেটৱে বনাব বিভান্তাতকৈ ওপৰত জাগিৰোডত যিখন গেটৱে হোটেল বনাব তাতো কেবিনেটে অনুমোদন দিছে আন এটা শৈলজা সংগম লিমিটেড বুলি তেওঁলোকে গুৱাহাটীত এখন মেৰিয়ট হোটেল বহাব এই প্ৰস্তাৱটো 137 কোটি টকা কেবিনেটে অনুমোদন দিছে এই গোটেইখিনি যদি আমি চাবলৈ যাওঁ যোৱাকালি কেবিনেটত 7,730 কোটি টকাৰ বিনিয়োগত কেবিনেটে অনুমোদন দিয়ে আৰু ইয়াৰে 1500 কোটি টকা বিদেশী বিনিয়োগ হ'ব যেটো মেথাছন হাইড্ৰোজেন ইণ্ডিয়া প্ৰাইভেট লিমিটেড এইটো বিদেশী বিনিয়োগ হ'ব 7,730 কোটি টকা ইয়াত যোৱাকালি কেবিনেটে অনুমোদন দিয়ে এই গোটেইখিনি এডভান্টেজ অসমত আমাৰ লগত MOU কৰা এতিয়া গোটেই প্ৰস্তাৱটো যেটো হেখনটো এখন নেশ্যনেল MOU আছিল এতিয়া ইয়াক এই প্ৰস্তাৱখিনি চূড়ান্ত পৰ্যায়লৈকে আহি গল আৰু এই গোটেই কেটা উদ্যোগ অসমত স্থাপন হলে 16,446 নতুন কৰ্ম সংস্থাপন পাবলৈ সক্ষম হ'ব ডাইৰেক্ট ইনডাইৰেক্টলি টু বেলেগ অৰ্থাৎ এডভান্টেজ অসমৰ পিছত আমাৰ বহুত কেটা কাম হল ইয়াৰ ভিতৰত যোৱাকালি কেবিনেটে এডভান্টেজ অসমতে নীতিন গাডকাৰী ডাঙৰীয়াই ঘোষণা কৰা আমাৰ এটা ডাঙৰ কাম প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দ্বাৰা আমি কৰিব পাৰিলো ইনফেক্ট দুটা কাম হল যোৱা 3 মাহত প্ৰথম কামটো যে আমাৰ নামৰূপত ফাৰ্টিলাইজাৰ প্লান্ট যেটো এডভান্টেজ অসমত ঘোষিত হৈছিল তাক কেবিনেটে অনুমোদন জনালে নামটো সন্মতি জনালে যোৱাবাৰ মই আপোনালোকক কৈছো তাৰো কাম আগবাঢ়িলে দ্বিতীয়তে হল 22,864 কোটি টকাৰে
গুৱাহাটী আৰু পঞ্চগ্ৰামক কাছাৰ জিলাৰ শিলচৰক সংযোজিত কৰি গ্ৰীণফিল্ড এক্সেছ কণ্ট্ৰল হাইৱে এক্সেছ কণ্ট্ৰল মানে কি যে সেই ৰাস্তাটোত অকল শিলচৰত যোৱা গাড়ীহে চলিব পাৰিব মাজত কোনো টাৰ্ণিং নাথাকে যে যেনেকৈ আমি ডিব্ৰুগড়লৈকে গ'লে মাজত ৰহাটো যাব পাৰোঁ মৰিগাঁওলৈকেও যাব পাৰোঁ নগাঁওলৈকেও আমি যাব পাৰোঁ হোজাইলৈকেও যাব পাৰোঁ আগলৈকে গৈ যোৰহাটৰ টাউনতো যাব পাৰোঁ বা হাইৱে দি যাব পাৰোঁ শিৱসাগৰত যাব পাৰোঁ ডিমৌত যাব পাৰোঁ এক্সেছ কণ্ট্ৰল হাইৱেত ক'তো টাৰ্ণিং নাথাকে ই পইণ্ট টু পইণ্ট গুৱাহাটীৰ পৰা বৰাপানী সেইখিনি এক্সেছ কণ্ট্ৰল নহয় কাৰণ বৰাপানীলৈকে শ্বিলঙতো মানুহ যাব গুৱাহাটীতো বৰাপানীও 6 লেন হ'ব সেইটো এটা বেলেগ প্ৰজেক্ট দি হ'ব কিন্তু সেইটো এক্সেছ কণ্ট্ৰল নহয় কাৰণ সি এক্সেছ তাক দিব লাগিব শ্বিলং যাব কোনোবাই জোৱাই যাব আপ টু বৰাপানী ইট উইল নট বি এক্সেছ কণ্ট্ৰল কিন্তু বৰাপানীৰ পৰা কাছাৰলৈকে ইট উইল বি এক্সেছ কণ্ট্ৰল তাৰমানে অকল বৰাকৰ শিলচৰৰ পঞ্চগ্ৰামত নামিব খোজা গাড়ীবিলাকহে তাত যাব পাৰিব হোটেল টোটেল ৰাস্তাত থাকিব কিন্তু টাৰ্ণিং নাথাকে পাহাৰৰ মাজেদি হ'ব টানেল হ'ব 6-7টা টানেল হ'ব সুৰংগ হ'ব পাহাৰখন খান্দি পেলাই মাজেদি যাব গতিকে গাড়ী ৰাইট হেণ্ড লেফ্ট হেণ্ড কৰিব নোৱাৰে য'ত গাড়ী আছে তাতে ৰখাই চাহ ভাত খাব পাৰিব কিছুমান জেগাত বহিব কিন্তু হি এক্সেছ কণ্ট্ৰল হ'ব বোলে আজি মোৰ মন গ'ল মই মাজৰ ৰাস্তাত ঘূৰি আহোঁ সেইটো নহ'ব ইট উইল বি এক্সেছ কণ্ট্ৰল যেনেকৈ আগ্ৰা দিল্লী এক্সেছ কণ্ট্ৰল হাইৱে আছে চ' এইটো হ'লে আমি গুৱাহাটীৰ পৰা বৰাপানী 1 ঘণ্টাত গৈ পাম আল্টিমেটলি এই ৰাস্তাটো 6 ৱে হ'ব এইটো এটা বেলেগ প্ৰজেক্টত আহি আছে গুৱাহাটী টু বৰাপানী টু কাছাৰ ইট উইল টেক 5 hours আৰু যোনে চাহ ভাত নাখায় বহুত ৰখি নাথাকে কনষ্টেণ্ট যাব খোজে এইটো 4.5 hours আহে চ' ই যিটো অনুমোদন আছিলে যেতিয়া মই প্ৰথম কৈছিলোঁ বহুতে মোক হাঁহিছিলোঁ যে এইবিলাক কি কৈ থাকে কংগ্ৰেছে কয় যে সপোনত যি দেখে তাকেই কয় চ' মই যে ভাল ভাল সপোন দেখোঁ আৰু ভগৱানে সাহসো দিয়ে কনভাৰ্ট কৰাৰ কাৰণে গতিকে এই এটা কাম ডাঙৰ কাম এটা হৈ গ'ল কালি কেবিনেটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ইয়াৰ বাবে ধন্যবাদ জনাইছে ইয়াৰ ইকনমিক বেনিফিট ভাৰত চৰকাৰৰ খুব কম হ'ব কাৰণ ইমান ট্ৰাক নাপাব 22,000 কোটি টকাৰ ইনভেষ্টমেণ্টৰ বিপৰীতে চ' ইট ইজ এ বিগ ইনভেষ্টমেণ্ট এতিয়া বৰাক উপত্যকাত 3টা ৰাস্তা হ'ব জোৱাই দি অহা ট্ৰেডিশ্যনেল ৰাস্তাটো থাকিব হাফলঙৰ ৰাস্তাটো অহা বছৰৰ ভিতৰত কমপ্লিট হৈ যাব এণ্ড দিজ উইল বি এক্সেছ কণ্ট্ৰল যিটো হাফলঙলৈকে শিলচৰৰ পৰা আহিব তেওঁলোকে সকলো গুৱাহাটীত নাহিবও পাৰে তেওঁলোক হাফলঙত যাব পাৰে কোনোবাই হাফলঙৰ পৰা লামডিং আহিব কোনোবাই আৰু ওচৰত গাঁও আছে সেই গাঁৱত আহিব কিন্তু এইটো ৰাস্তাত আহিলে সি বৰাপানী আহিব লাগিব বা বৰাপানীত আহিলে সি কাছাৰে নামিব পাৰিব সি মাজত ঘূৰিব নোৱাৰে কিন্তু জোৱাই দি আহিলে জোৱাইটো ৰখিব পাৰে শ্বিলঙতো যাব পাৰে বোলে দুদিন শ্বিলঙত থাকি যাওঁ সেইকাৰণে সেইকেইটা ৰাস্তাৰ এটা বেলেগ ভেলুজ থাকিব কিন্তু এইটো ৰাস্তা পইণ্ট টু পইণ্ট নেক্সট আমি চেষ্টা কৰিছোঁ যে শ্ৰীৰামপুৰৰ পৰা গুৱাহাটী পইণ্ট টু পইণ্ট আন এটা গুৱাহাটীৰ পৰা যোৰহাট পইণ্ট টু পইণ্ট আৰু যোৰহাটৰ পৰা ডিব্ৰুগড় পইণ্ট টু পইণ্ট এই বছৰত